শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন বাকী। পূজা মণ্ডপ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে পূজা সমিতিসমূহ। ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীসকলৰ। দুৰ্গা পূজাত চমক দিবলৈ সাজু ভাৰত ভূটান সীমান্তৰ গুৰেশ্বৰ বঙালীপাৰাবাসী। এইবেলি ব্যতিক্ৰমভাৱে আয়োজন কৰিছে বঙালীপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিয়ে। আধুনিক সমল পৰিহাৰ কৰি থলুৱা সা সামগ্ৰী ব্যৱহাৰ কৰি পূজা উদযাপন প্ৰয়াস কৰিছে উদযাপন সমিতিয়ে। বিগত বৰ্ষৰ দৰে এইবেলিও দুৰ্গোৎসৱত যথেষ্ট সংখ্যক ভক্তৰ সমাগম হ'ব বুলি আশাবাদী দুৰ্গা পূজা সমিতি। নমস্কাৰ। পোনপ্ৰথমে আমাৰ বাঙালীপাৰা শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱৰ সমিতিৰ তৰফৰ পৰা সমূহ ভোলাজাৰবাসী তথা বিটিয়াৰ তথা অসমবাসী ৰাইজলৈ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকে ইমান দুখ কষ্ট স্বীকাৰ কৰি আমাৰ এই ভাৰত ভূটান সীমান্তৰ অঞ্চলত আহি আমাৰ খবৰ লোৱাৰ কাৰণে সকলো চেনেলৰ সাংবাদিক বন্ধুসকলক মই প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এই বছৰ দুৰ্গা পূজা উৎসৱটি খুব ব্যতিক্ৰম ৰূপত পালন কৰিবলৈ লৈছোঁ। আমাৰ নৱনিযুক্ত আয়ুক্ত তামোলপুৰ জিলাৰ পংকজ চক্ৰৱৰ্তী ডাঙৰীয়াই আমাক এক সংবাদমাল যোগে তথা আলোচনা চক্ৰত মাতি আমাৰ এই অঞ্চলৰ দুৰ্গা পূজাসমূহ সম্পূৰ্ণ কাৰ্বনমুক্ত দুৰ্গা পূজালৈ পৰিণত কৰিবলৈ খুব ইচ্ছা বা আলোচনা এটা কৰিছে। আমি তেখেতৰ এই চেষ্টাক শলাগ লৈছোঁ আৰু আমিও খুব ভাল পাইছোঁ। কাৰণ কিয় এতিয়া সকলোৱে জানে আমাৰ পৃথিৱীত খুব গৰমে ধৰিছে। তাৰ কাৰণে হৈছে জলবায়ুৰ পৰিৱৰ্তন। জলবায়ুৰ পৰিৱৰ্তন কাৰণ হৈছে আমাৰ জানি বা অজানিতে যিসকলে গছ গছনি কাটি ছাৰখাৰ কৰিছে আৰু অলাগতিয়াল কিছুমান কাৰ্বনযুক্ত সামগ্ৰী ব্যৱহাৰৰ কাৰণে জলবায়ুৰ পৰিৱৰ্তন হৈছে। সেয়েহে আমাৰ DC মহোদয় পংকজ চক্ৰৱৰ্তী ডাঙৰীয়াৰ অনুৰোধত আমি এই বছৰ আমাৰ পূজাস্থলীখন সম্পূৰ্ণ গছপুলিৰে সজাম বা সাজিম বুলি ভাবিছোঁ। কিমান পাৰোঁ আমি ৰাইজৰ সহযোগত এই চেষ্টাটোক আমি সফল ৰূপায়ণ দিব পাৰিম বুলি আমি আশা কৰিছোঁ। তাৰপিছতেই আমি প্লাষ্টিকযুক্ত যিখিনি ক্ষতিগ্ৰস্ত সামগ্ৰী আমি বৰ্জন কৰিম বুলি আমি সকলোৱে আলোচনা কৰিছোঁ। তাৰ পৰিৱৰ্তে আমি আৰ্টিফিচিয়েল যি বস্তু হওক, কলপাতে হওক, কাগজে হওক, প্ৰসাদ দিবৰ কাৰণে হওক, পানী খোৱাৰ কাৰণে হওক ব্যৱহাৰ কৰাৰ আমি এক আলোচনা চক্ৰ কৰি আছোঁ। আমি নিশ্চয় তেখেতৰ এই পদক্ষেপটি সফল ৰূপায়ণ হোৱাত আমিও সহায় অলপ আগবঢ়াব পাৰিম বুলি আশাবাদী। তেখেতক আমি বাঙালীপাৰা দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ অনুগ্ৰহতে এইবাৰৰ পূজাখন খুব সুচাৰুৰূপে পালন হ'ব বুলি আমি আশাবাদী।